ববি ববি বাবা তই আহিলি অ মা আহিলো এই ববি ঘৰ আহি পোৱাহি নাই নেকি এতিয়ালৈ মই ইমান মাতি আছো মাত দিয়া নাই যে ক'ত আছে তাই তোৰ ঘৈণীয়ে ক'ত থাকে ক'লৈ যায় সেইটো তইহে জানিবি মই কি জানো আকৌ সেই অথনিয়ে ওলাই গৈছে এতিয়ালৈকে ঘৰ সোমোৱাহি নাই এতিয়ালৈকে অহা নাই আৰু মা তোমাক কি তাই একো নোকোৱাকৈ গৈছে নেকি তুমি গম নাপাওঁ বুলি ক'লা যে তোৰ ঘৈণীয়ে ক'লৈ যায় কি কৰে আমি কি জানো আকৌ মোক কিবা কৈ যায় নেকি এই আহক আজি এইক দিব লাগিব শিকা তাই বহুত ওপৰলৈ গৈছে তাইক লোকৰ লগত বজাৰলৈ যাবলৈ দিলো বুলি তাই ইমান সাহ পাই গ'ল তোমাক কথাষাৰ কৈ থৈ যোৱা নাই অ মা তুমি পাহৰি গ'লা নেকি তুমিয়ে মই একেলগে কথা পাতি থাকোঁতে বৌয়ে তোমাক সুধি যোৱা নাছিল জানো বজাৰলৈ যাওঁ বুলি তুমি ইমান সোনকালে পাহৰি যোৱা নাই কথাবোৰ তই আকৌ আমাৰ দুইটাৰ মাজত মাত পাতিবলৈ তপৰা আহিছ দেখোন যা ৰুমলৈ যা নিজৰ কাম কৰগৈ লোকৰ কথাত মাথা মাৰি থাকিব কোনে কি কৈছে কোন ক'লৈ গৈছে সেইটোহে ধান্দা তাই নহয় মা তুমি আকৌ পাহৰি গ'লা নেকি মই সেইকাৰণে তোমাক মনত পেলাই দিবলৈ আহিছোঁ হ'ব যা মনত পৰিল যা এইজনীৰ পৰা মানে শান্তি নাই বাবা মই পাহৰিয়ে থাকিলোঁ দেখিছনে বয়স হৈছে যে সেইকাৰণে কথাবোৰ পাহৰোঁ বোৱাৰীয়ে বোলে মোক কৈ থৈ গৈছিল মইহে পাহৰিলোঁ মা কৈ থৈ গ'লেই যেনিবা তাই ইমান দেৰি কৰিব লাগে নেকি বজাৰত তাই কিহৰ ইমান কাম থাকে বজাৰখিনি কৰিব লাগে ঘৰলৈ গুচি আহিব লাগে কিহৰ তাই ইমান মুখ চুপতি মাৰি থকাৰ কথা আছে জানো ক'ত কি কৰি ফুৰিছে তাইহে জানিব এতিয়া তয়ো আকৌ লোকৰ লগত যাবলৈ দিলি যে সুবিধাই পালে আৰু তাই মোক চিনি পোৱা নাই সুবিধা পোৱা উলিয়াই দিম নহয় অঁ আপুনি আহিলে কিমান সময় হ'ল বহুত সময় হ'ল নেকি আপুনি অহা আপুনি আপুনি মোক কেলে মাৰিছে তোক নেমাৰি কি কৰিব লাগে বন্তি দি আঁতৰি আনিব লাগে তই বজাৰলৈ যাওঁ বুলি মোক ফাঁকি দি ক'ত আছিলি গৈ কচোন তই নিশ্চয় কোনোবা পুৰণা প্ৰেমিকৰ লগত আছিলি হয়নে নহয় তই প্ৰেমিকক লগ কৰিবলৈ গৈছিলি তোক ইমানবোৰ অলংকাৰ পিন্ধি ঘৰৰ পৰা বাহিৰলৈ কোনে যাব দিছিল হা এই তাই ষ্টাইল কিমানবাৰ কৈ আছো তোক এইবোৰ অলংকাৰ তই ব্যৱহাৰ নকৰিবি এইবোৰ অলংকাৰ ভণ্টিক আকৌ বিয়া দিওঁতে দিব লাগিব বাপেৰৰ ঘৰৰ পৰাতো অলংকাৰ নামত একো এডাল নিদিলেই সকলোখিনি মইহে দিছো আৰু সেইখিনিকে পিন্ধি ধুন মাৰি ফুৰিছ মতাক দেখাই ফুৰিছ আপুনি আপুনি মোক ইমান বেয়া উপযোগ কেলে দিছে আপোনাৰ বাহিৰে মোৰ জীৱনত আৰু দ্বিতীয়জন পুৰুষ কোনো নাই বৰ্ণিলহঁতৰ মাকে বহুত ষ্টাইল কৰি গৈছে তেওঁহে মোক ক'লে বোলে অলংকাৰ পাতি অকণমান পিন্ধি ওলাবা আৰু ময়ো সেইকাৰণেহে পিন্ধিলোঁ ঘৰলৈ আহোঁতে অটো ৰিক্সাও নাপালোঁ খোজকাঢ়ি কাঢ়ি আহোঁতেই বহুত দেৰি হৈ গ'ল মই আপোনাক ফোনো কৰিছিলোঁ কিন্তু আপুনি নধৰিলে যে সেইকাৰণে খোজকাঢ়ি কাঢ়ি আহিব লগা হ'ল তই কি পাগল নেকি এবাৰ ক'লে বুজি নাপাওঁ মই তোৰ ফোনটো ৰিচিভ কৰা নাই তাৰমানে মই বিজি হৈ আছোঁ তোৰ দৰে মই ফাল্টু নহয় নহয় এনেই মোবাইল টিপি থাকিবলৈ আৰু তই যদি বজাৰৰ পৰা খোজকাঢ়ি আহি আছিলি মই তোক সেইটো ৰাস্তাই আহিছিলোঁ তোক কেলে নেদেখিলোঁ তই ক'ত সোমাই আছিলি সঁচা কথা ক ক'ৰবাত সোমোৱা মানে বৰ্ণিলহঁতৰ ঘৰত সোমাইছিলোঁ বৰ্ণিলৰ মাকে বহুত জোৰ কৰিলে চাহ একাপ খাই আহিবলৈ এনেইতো নাযাওঁৱেই সেইটো চান্সতে মানুহগৰাকীয়ে টানি লৈ গ'ল আৰু চাহ একাপ খুৱাইহে পঠাইছে সেইকাৰণে অকণমান বেছিয়ে দেৰি হৈ গ'ল তোক আৰু মই কিমান বাৰ ক'ব লাগিব তই মোক নোসোধাকৈ কাৰো ঘৰত নোসোমাবি কাৰো ঘৰত বহি লেকচাৰ নামাৰিবি চাহ নাখাবি তোক কি মই ঘৰত খাবলৈ নিদিয়াকৈ ৰাখিছোঁ নেকি লোকৰ ঘৰে ঘৰে যে তই চাহ খাই ফুৰিছ বন্ধ আজিৰ পৰা তোৰ বজাৰ চজাৰ সকলোতে যোৱা বন্ধ মইনো ক'ত এনেই ফুৰিবলৈ গৈছোঁ বজাৰলৈ গৈছোঁ প্ৰয়োজনীয় বস্তুকেইটা আনিবলৈ আপোনাক আনিবলৈ দিলেও আপুনি পাহৰি যায় সেইকাৰণেহে মই নিজেই যাব লগা হ'ল মই বুজি পাইছোঁ আপোনাৰ খং উঠিছে মই শপত খাইছোঁ আপোনাৰ ওচৰত শপত খাইছোঁ আজিৰ পৰা আৰু সেনেকুৱা ভুল মই দ্বিতীয়বাৰ কেতিয়াও নকৰোঁ সিমানবোৰ অলংকাৰ পিন্ধি ক'লৈকো নাযাওঁ আৰু কাৰো ঘৰতে নোসোমাওঁ যোনে যিমান জোৰ নকৰক কিয় মই চিধা ঘৰলৈ গুচি আহিম আজিৰ কাৰণে বাৰু চৰপাত দিয়ে তোক এৰি দিছোঁ কিন্তু ইয়াৰ পাছত তোক মই কেতিয়াও ক্ষমা নকৰিম কৈ দিছোঁ এনেকুৱা যদি ভুল কৰ তোক মই চুলিত ধৰি গোটেই বাহিৰ কৰি দিম তই তোৰ অতীতটোৰ কথা পাহৰি নাযাবি তোৰ দেউতাই তোক কি দিছিল হা মই তোক কিমান সুখত ৰাখিছোঁ একো অভাৱ পাবলৈ দিয়া নাই তোক মই চলাই আছোঁ বুজিছ তোক মই চলাই আছোঁ সেইকাৰণে মনত ৰাখিবি এইখন ঘৰৰ পৰা বাহিৰলৈ এখোজো যদি দিব লগা হয় মোৰ পাৰ্মিশ্যন লৈ তই দিব লাগিব মোক নোসোধাকৈ যদি তই এইখন ঘৰৰ পৰা এখোজো বাহিৰলৈ গলি সেইদিনাখনে তোৰ শেষ দিন বুলি জানি থবি বুজিছ মই দেখোন এনেও আপোনাক নোকোৱাকৈ ক'লৈকৈ নাযাওঁ আজি ৰাস্তাৰ পৰা মানুহগৰাকীয়ে টানি টুনি লৈ গ'ল কাৰণেহে তেওঁলোকৰ ঘৰলৈ যাব লগা হ'ল আজিৰ পাছত মই তেনেকৈও ক'লৈকো নাযাওঁ অঁ নাযাবি ঘৰৰ পৰাই নহয় ৰাস্তাৰ পৰা মাতিলেও মোক নোসোধাকৈ ক'লৈকো নাযাবি একো কাম নকৰিবি বুজিছ অঁ বুজি পাইছোঁ এতিয়া এনেকৈ থিয় হৈ মোৰ মুখখন চাই থাকিবি নেকি যা মোৰ কাৰণে চাহ একাপ বনাই লৈ আহ ঠিক আছে হ'ব দিয়ক এতিয়াই বনাই আনিছোঁ বাবা ভাল কৰিছ তই খুব ভাল কৰিছ তাইক চৰপাত দিছ এনেকৈ মাজে মাজে এপাত দুপাত চৰ দি ইহঁতক কণ্ট্ৰল কৰি ৰাখিব লাগে ইহঁতক যদি বেছিকৈ মৰম কৰা যায় ইহঁতে মূৰৰ ওপৰলৈকে উঠে তোক নামানা হৈ যাব মোৰ কথা বাৰু যেমন তেমন কিন্তু তই গোটেই ঘৰখন চলাই আছ ঘৰখনৰ মূল মানুহ তই এতিয়া তোকে যদি নামানা হৈ যায় কি হ'ব তই সেইকাৰণে যি কৰিছ একদম ভাল কাম কৰিছ
নোৱাৰে মা, মোৰ লগত ইমান চটপট কৰি থাকিব নোৱাৰে। দি দিম কাণৰ তলত লগাই। হ'ব দিয়া মা, মই ৰুমলৈকে যাওঁ, অকণমান জিৰাই লওঁগৈ। বেটি বজাৰলৈ যায়, ইমান ফেশ্বনত বজাৰলৈ ওলাই গৈছিল নহয়, এতিয়া কি হ'ল? চৰপাত খাব লগা হ'ল। ভালেই হৈছে যি হৈছে। দাদা চাহ খাই আছনে? অঁ চাহ খাইছোঁ, তয়ো খাওঁ নেকি? খা খা, তোৰ মুখৰ জোতা এতিয়া মই নাখাওঁ আৰু। আগতেই যি খালো, এতিয়া তোৰ মুখৰ জোতা খাবলৈ বৌ আহিলে দেখোন। তই যদি এৰ বৌয়ে খাব আকৌ, মই কেলে খাওঁ? হ'ব দে, তই মোৰ জোঠা খাব নালাগে। অ দাদা, তোৰ লগত মোৰ কথা এটা আছিল। কি কথা ক? এই মোৰ লগৰ যে সি অঞ্জলি বিয়া ঠিক হৈছে নহয়। মানে তাই সিদিনা আহি আমাৰ ঘৰত মোক বিয়ালৈ মাতি থৈ গৈছেহি। এতিয়া বিয়াখনলৈ নগ'লে বৰ বেয়া পাব। তাইৰ কাৰণে কিবা ভাল বস্তু এটাও দিব লাগিব যদি যাওঁ। তই যদি পাৰ মোক পইচা কেইটামান দেচোন। অঁ সেইটোহে কথা, সেইটো কথা ক'বলৈ ইমান চেনি মাৰিব লাগেনে? চিধা চিধি ক'লেই হ'ল। বাৰু কিমান লাগে ক? বেছি নালাগে, 2000 মান হোৱা হয় হ'ল হয়। 2000? 2000 টকাত কি কৰিবি? 2000 টকাত তই দেখোন ভাল প্ৰেজেণ্ট এটাই নাপাবি। আৰু বিয়া খাব যোৱাৰ কাৰণে তই জানো নতুন কাপোৰ এযোৰ নলবি? ঠিক আছে, মই তোক 5000 টকা এটা ভৰাই দিম যা। 5000? অঁ 5000 আকৌ। তই কি ভিক্ষাৰী মানুহৰ দৰে বিয়া খাবলৈ যাব 2000 টকা বিচাৰিছ? 5000 টকা এটা তোৰ একাউণ্টত ভৰাই দিম, তই উলিয়াই ল'বি যা। ঠিক আছে দাদা, হ'ব দে। কি হ'লা মাজনী, ককাইৰ লগত কি কথা পাতিলি? নাই মা, একো পতা নাই। মোক মিছা কথা ক'বলৈ আহিছে, মই যেন শুনাহে নাই। যি শুনিলা দিয়া, মই যাওঁ। বাবা, তাই কি আপত্তি কৰিছে তোক? কিনো হ'ব আৰু মা, 2000 টকা এটা বিচাৰিছিল তাইৰ লগৰ অঞ্জলিৰ বিয়া খাবলৈ যাবৰ কাৰণে। মই বোলো 2000 টকাতনো কি প্ৰেজেণ্ট কিনিবি, কেনেকৈ যাবি, সেইকাৰণে 5000 টকা এটা একাউণ্টত ভৰাই দিয়াৰ কথা কৈছোঁ। তাই সেই পইচাটো উলিয়াই লৈ যাব আৰু বিয়ালৈ। হয় নেকি? ভালেই কৰিলি দে। ছোৱালী মানুহ ইটো সিটো বস্তুটো প্ৰয়োজন হৈ থাকে, আৰু প্ৰত্যেকটো বস্তুৱেনো তোক খুজিবনে? সেইকাৰণে তই নিজেই জানি বুজি তাইক পইচা কেইটামান বেছিকৈ দি ভালেই কৰিলি। ময়ো আকৌ তোৰ ওচৰলৈ পইচাহে বিচাৰি আহিছিলোঁ। মানে মোৰ আকৌ মাহিলী ফাণ্ডকেইটাত পইচা দিয়াৰ সময় আহি পালেহিয়ে নহয়। পইচা কেইটামান লাগিছিলে আকৌ মোক। তোৰ তাত আছেনে নাই? অঁ হয় নেকি? গোটৰ পইচা যেতিয়া আৰু দিবতো লাগিবই। ঠিক আছে, মই আবেলি আহোঁতে একাউণ্টৰ পৰা উঠাই লৈ আহিম, তুমি লৈ ল'বা। দে হ'ব দে তেনেহ'লে। আপুনি টোপনি গৈছে নেকি? হেৰি শুনিছেনে, ভাত খাবলৈ সময় হৈছে নহয়, ভাত দিছোঁ আহক। তোৰ পৰা মানে শান্তি নাই ন? অকণমান সময় জিৰণি লওঁ বুলি ভাবিলেও নোৱাৰোঁ। কাণৰ ওচৰতে আহি পেক পেক কৰি থাকিবিহি। ভাত খাবলৈ সময় হৈছে কাৰণেহে, পাছত আকৌ ঠাণ্ডা হৈ গ'লে আপোনাৰে খং উঠিব নহয়। কেতিয়া ভাত খাব লাগে, কেতিয়া কি কৰিব লাগে মই জানো নহয়। যা ইয়াৰ পৰা, এই চবৰ পৰা মানে শান্তি নাই। ববী, মা ক'ত গ'ল? মাক মই মতা বুলি কচোন। মা ৰুমতে আছে, মই এতিয়াই মাতি দিছোঁ ৰ'ব। আপোনাক আগতে কথা এটা সুধোঁ, মানে আপোনাৰ পৰা মোৰ পাৰ্মিশ্যন এটা ল'ব লগা আছিল। কি পাৰ্মিশ্যন? তোক আকৌ কিহৰ পাৰ্মিশ্যন প্ৰয়োজন হ'ল? মানে মায়ে মোক কাইলৈ ঘৰলৈ এবাৰ মাতিছিল। ভাইটিৰ কাইলৈ জন্মদিন আছে। আপুনি জানে মা দেউতাৰ আমি দুটাই সন্তান, ভাইটি আৰু মই। এতিয়া যদি তাৰ জন্মদিনৰ দিনা মই তাত নাথাকোঁ, মানুহে কি বুলি ভাবিব, বা মা দেউতাও বেয়া লাগিব, ভাইটিও বেয়া লাগিব, আৰু মোৰো বেয়া লাগিব। সেইকাৰণে কাইলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ। ঘৰলৈ নোযোৱা এবছৰ মানে হ'লহি। আপুনি যদি পাৰে মোক পইচা কেইটামান দি থৈ যাবচোন। ভাইটিৰ কাৰণে কিবা এটা উপহাৰ নিব লাগিব নহয়। নালাগে, একো প্ৰয়োজন নাই। তোৰ এতিয়া এইখন ঘৰহে আপোন। সেইখন ঘৰলৈ এবছৰে হওক বা দুবছৰে হওক নগ'লেও কথা নাই। সেইখন ঘৰলৈ গৈ থকা একো ইমান দৰকাৰ নাই, বুজিছ? এতিয়া এইখন ঘৰহে তোৰ কাৰণে আপোন, আৰু এইখিনি মানুহহে তোৰ নিজৰ। সেইখন ঘৰৰ কাৰণে ইমান কান্দি নাথাকিবি। মইনো এইখন ঘৰ কেতিয়া পৰ বুলি ভাবিছোঁ। এইখন ঘৰৰ কাৰণেইতো সদায় কৰি আছোঁ, কিন্তু সেইখন ঘৰত যিমানে যি হ'লেও মই ইমান বছৰ থাকি আহিছোঁ। সৰুকালটো মই তাতেই কটাই আহিছোঁ। এতিয়া সেইখন ঘৰলৈ যদি মই যাবলৈ নাপাওঁ, মোৰ দেখোন মনটো বৰ বেয়া লাগিব, আৰু ভাইটিয়ে মোক বহুত বেয়া পাব। তেনেহ'লে এটা কাম কৰ, তই সৰুকালটোতো তাতেই কটাই আহিছ, এতিয়া এইকেইটা দিনো তাতেই কটাগৈ যা। তই একেবাৰৰ কাৰণে তালৈকে যাগৈ, ইয়াত থাকিবহি নালাগে। অঁ মায়ে ঠিক কথাই কৈছে। তই যদি ভাইৰৰ জন্মদিন খাবলৈ যাওঁ তেনেহ'লে একেবাৰে যাবি, বুজিছ? সেয়ালৈ আৰু ঘূৰি আহিম বুলি নাভাবিবি, কাৰণ মই তোক কলৈকো যোৱা পাৰ্মিশ্যন নিদিওঁ, তোৰ মাৰ ঘৰলৈ যোৱাও পাৰ্মিশ্যন নিদিওঁ। যদি মোৰ অমতত তই যা তেনেহ'লে একেবাৰে যাবলৈ পাবি। সঁচাকে দেই, আজিকালি বোৱাৰীবোৰৰ অকণো গাত জ্ঞান নাই। তাই যে সেইখন ঘৰত গৈ সোমাই থাকিলে এইখন ঘৰৰ কাম বনবোৰ কি হ'ব, বা এইখন ঘৰৰ প্ৰাণীকেইটাৰ খোৱা বোৱা কোনে চাব, সেইবোৰ অকণো ধ্যান নাই। কেৱল ঘূৰিব লাগে আৰু মাকৰ ঘৰলৈ যাব লাগে, সেইটোহে চিনি পায়। তাৰ বাহিৰে একো চিনি নাপায়। তাৰমানে আপোনালোকে মোক ঘৰলৈ যাব নিদিয়ে। মইতো সদায় যাওঁ কৈ থকা নাই। আজি এবছৰ হ'ল মাহঁতৰ ঘৰলৈ নোযোৱা। ভাইটিৰ জন্মদিন কাৰণেহে যাম বুলি ভাবিছিলোঁ।
তাতো যদি যাবলৈ নিদিয়ে তেনেহ'লে নাযাওঁ আৰু। নালাগে, ঘৰৰ মানুহ ঘৰত থাক, ঘৰৰ কাম বন কৰ, ঘৰতে খা, ঘৰতে থাক, বুজিলি? অলৈ তলৈ ঘূৰি ফুৰা কথা ইমান চিন্তা কৰি থাকিব নালাগে। ঠিক আছে, হ'ব দিয়ক। ভণ্টি, তই পইচা উঠালি নে? দাদা উঠালো, কিন্তু এতিয়া বজাৰলৈহে যোৱা নাই। মই ভাবিছোঁ বৌৰ লগতে বজাৰলৈ যাওঁ নেকি। লগৰ কাৰোবাৰ লগত যোৱাতকৈ বৌৰ লগতে যাওঁ বুলি ভাবিছোঁ। মাৰ লগত গ'লেই হ'ল, আকৌ বৌয়াৰ লগত কেলে যাব লাগে? মাৰ লগত নাযাওঁ মই। মায়ে কেনেকৈ কথাবোৰ কয়, একো এটা বেপাৰীৰ লগত দাম মৰাও শান্তি নিদিয়ে, ইমান খৰখেদা কৰি থাকে। মাৰ লগত নাযাওঁ দেই মই। তোকহে দেখিছোঁ মাকক বেয়া পোৱা। বেলেগ ছোৱালীয়ে সদায় নিজৰ মাকহঁতকহে ভাল পায়, আৰু তই মোকেই বেয়া পাওঁ। মা, মইনো তোমাক কেতিয়া বেয়া পালোঁ? আৰু তোমাক মই বেয়া নাপাওঁ নহয়, কিন্তু তুমি যেনেকৈহে কথাবোৰ কোৱা মানুহৰ আগত মই বৰ লাজ পাওঁ, সেইকাৰণেহে কৈছোঁ। দাদা, বিয়া খাবলৈকো মই বৌৰ লগতে যাম। বৌক তই কথাটো কবি। লগৰ লগত গ'লে ল'ৰাবোৰে জোকাবলৈ সাহ পায়, বৌৰ লগত গ'লে কোনেও একো নকয়। বৌয়েক আহিছে বুলি ভয় খাব, আৰু দুইজনীয়ে গৈ পুতুককৈ বিয়াখন খাই আহিমগৈ। তই বৌক কথাটো কবি হা। দেখিছা মা, আমাৰ ভণ্টিৰ জ্ঞান দেখিছা? এয়াহে ছোৱালী। বেলেগ ছোৱালী হোৱা হয় পাৰ্লাৰত গৈ মেকআপ চেকআপ কৰি লগৰ ছোৱালীৰ লগত বিয়া খাবলৈ গ'ল হয়, কিন্তু আমাৰ ভণ্টিয়ে বৌকৰ লগতহে যায়। দেখিছা, তুমি আকৌ তাইক গালি পাৰি থাকা। হ'ব দে ভণ্টি, মই বৌৰক কৈ দিম, বৌৰো তোৰ লগতেই বিয়া খাবলৈ যাব। ঠিক আছে, হ'ব দে তেনেহ'লে। বৌ, বৌ কি কৰিছা? ভণ্টি, এই চাটনি অকণ পিছো বুলি ভাবিছোঁ। বৌ, তুমি আজি ইয়াত কি কৰি আছা? ঘৰলৈ নোযোৱা? বাদ দিছোঁ দিয়া, সেইবোৰ আশা বাদ দিছোঁ। এইখন ঘৰলৈ আহিলোঁ যেতিয়া আৰু এইখন ঘৰৰ কথা মতেই সকলো হ'ব লাগিব। মোৰতো নিজাকৈ একোৱেই নহয়। এইখন ঘৰতে জীৱন মৰণৰ কথা চিন্তা কৰি সকলো আশা আকাংক্ষা ত্যাগ কৰিছোঁ দিয়া। হ'ব, তুমি মোৰ লগত ওলোৱা। মই দাদাক বিয়া খাবলৈ যাওঁ বুলি কৈছোঁ, আৰু লগৰ ছোৱালীৰ লগত নাযাওঁ, তোমাৰ লগত যাম বুলি কৈছোঁ। তেতিয়া ল'ৰাবোৰে জোকাবলৈ চান্স নাপায়। তেনেকৈ কোৱাত সি বৰ ভাল পাইছে। সি এতিয়া কৈছে তোমাক বোলে মোৰ লগত বিয়া খাবলৈ পঠাব। মই নাযাওঁ দিয়া। মোৰ ক'লৈকো যাবলৈ মন নোযোৱা হ'ল। মই কেৱল ঘৰতে থাকিম। তুমি মোৰ কথাটো বুজা নাই। মই এনেইহে কৈছোঁ বিয়া খাবলৈ যাম বুলি। সিনো ক'ত জানে কাৰ বিয়া কেতিয়া আছে। মই আজি বিয়া আছে বুলি তাক কৈ দুইজনী ওলাই যাম। তুমি ভাইটিৰ কাৰণে গিফ্ট কিনিবলৈ পইচা পাতি একো চিন্তা কৰিব নালাগে। মই অলৰেডি তাৰ পৰা 5,000 টকা উলিয়ালোৱেই। দুইজনীয়ে বিয়া খাওঁ বুলি ঘৰৰ পৰা ওলাই যাম, আৰু বজাৰ ক্ষমা কৰি তোমালোকৰ ঘৰৰ পৰা আহিমগৈ। ঠিক আছে? এইবোৰ কথা কিন্তু কাকো নক'বা, দাদাকো নক'বা। কি ভণ্টি তুমি? মই এইবোৰ প্লেন কৰিছোঁ। চিধা আঙুলিয়ে যদি ঘিণ ওলাই, আঙুলি বেকা কৰাটো বহুত প্ৰয়োজন। তোমাকহে নিদিওঁ নথওঁ ক'ব পাৰে, মোক নোৱাৰে নহয়। মোক তেনেকৈ ক'লে মায়ে তাক নধৰিব জানো? সেইকাৰণে মই তাৰ পৰা পইচা উলিয়ালোঁ, আৰু ঘৰৰ পৰা বাহিৰ হৈ যোৱা বুদ্ধিও কৰিলোঁ, পাৰ্মিশ্যনো ল'লোঁ। বুজিছা? সি চাগে তোমাক আজি ক'ব। তুমি কিন্তু না নক'বা দেই। মই এতিয়া গৈ থাকোঁ। এইবোৰ কথা আকৌ মায়ে শুনিলে ডাঙৰ কথা হ'ব, তাক কৈ দিব। মই যাওঁ হা ৰুমলৈ। যোৱা ভণ্টি, যোৱা। তোমাৰ নিচিনা ননদ এজনী পৃথিৱীত সকলো বয়সতেই পাওক। হ'ব দিয়া, এতিয়া মনে মনে থাকা। ভণ্টি, তোৰ লগত মোৰ কথা এটা আছে। কি কথা দাদা? মানে কথাটো অকণমান ইম্পৰ্টেণ্ট। মই তোৰ কাৰণে ল'ৰা এটা চাইছোঁ। ল'ৰাটো বহুত ভাল, বহুত ধনী ঘৰৰ হয়। তই তাৰ লগত বিয়া হ'লে জীৱনত একো হৈ দুখ নাপাওঁ। কিন্তু দাদা। কি কিন্তু? তই ক'ৰবাত পচন্দ কৰি থৈছ নেকি আকৌ কাৰোবাক? মই আগবাঢ়িব পাৰিম নে নোৱাৰিম সেইটো ক। নহয় মই কাকো পচন্দ কৰি থোৱা নাই। মানে মই বিয়া নহওঁ বুলিয়ে ভাবিছিলোঁ। বিয়া নহয়? তই কেলে বিয়া নহয় মাজনী? তোৰ এতিয়া বয়স ৰখি থকা নাই নহয়। ভাল ল'ৰাটো পাওঁতে বিয়া হৈ যাব লাগে আকৌ। নাযাওঁ মা, মই বিয়া হৈ নাযাওঁ। মই বৌক দেখিছোঁ নহয়। বৌ বিয়া হোৱাৰ পাছত কিমান কষ্টত আছে এইখন ঘৰত। কি বৌৰে কি কষ্ট পোৱা দেখিছ? দেখিছোঁ দাদা। বিয়া হৈ লোকৰ ঘৰলৈ যোৱাৰ পাছত সেইখন ঘৰৰ পাৰ্মিশ্যনৰ মতেহে উঠা বহা কৰিব লগা হয়। মই সেইকাৰণে বিয়া হৈ নাযাওঁ। বৌয়ে দেখোন সকলো কামতে তোৰ পাৰ্মিশ্যন ল'ব লগা হয়। ঘৰৰ পৰা বাহিৰলৈ ওলাব লগা হ'লেও তোৰ পাৰ্মিশ্যন ল'ব লগা হয়। আনকি নিজৰ ককায়েক ভায়েকৰ ওচৰলৈ যাবলৈও তোৰ পাৰ্মিশ্যন ল'ব লগা হয়। ভায়েকৰ বাৰ্থডে হ'ল, তাততো তই যাব নিদিওঁ বুলি যাবলৈ নিদিলি। ইপিনে আকৌ কিবা এটা প্ৰয়োজন হ'লে ক'ৰবালৈ যাওঁ বুলি ক'লেও তোক সোধে। তই যদি যাবলৈ দিলি, আৰু যদি যাবলৈ নিদিয় তেনেহ'লে ঘৰৰ এচুকত বহি কান্দি থাকে। বৌৰ সকলো কথাতে তোৰ পাৰ্মিশ্যন লৈ লৈ চলিব লগা হয়। বৌৰ নিজৰ কোনো কথাই নাই। নিজৰ জীৱনৰ কোনো আশা আকাংক্ষা, ভাল লগা বেয়া লগা একো নাই। কেৱল তোৰ মতেই জীৱনটো চলিব লগা হৈছে। সেইকাৰণে মই বিয়া নহওঁ। মই ইয়াত বহুত সুখত আছোঁ। বেলেগ এখন ঘৰলৈ গৈ বেলেগ এজন মানুহৰ মতে মই সকলো কাম কৰিব নোৱাৰোঁ। কেতিয়াবা তহঁতলৈ মোৰ বহুত মনত পৰিব। তেতিয়া মই তহঁতৰ ওচৰলৈকেও আহিব নোৱাৰিম, কাৰণ সেই মানুহজনক সুধিব লাগিব যে তেওঁ আকৌ পাৰ্মিশ্যন দিলেহে আহিবলৈ পাৰিম। সিহঁতৰ ঘৰত আকৌ ৰন্ধা বঢ়া, সেইকেইটা মানুহে খোৱা বোৱা, সেইবোৰ চিন্তা কৰাৰ পাছতহে মই ওলাই আহিবলৈ পাৰিম, আৰু নোৱাৰিবও পাৰোঁ। কি ঠিক আছে, তই বৌৰ লগত যেনেকুৱা কৰি আছ, ময়ো যদি তেনেকুৱা ল'ৰা এটা পাওঁ
সি যদি মোৰ লগত তেনেকুৱাই কৰে তেতিয়া কি হ'ব? মই কাৰোবাৰ পাৰ্মিশ্যন লৈ তহঁতৰ ওচৰলৈ আহিবলৈ নোৱাৰো দেই। মোক একো প্ৰয়োজন নাই সেইবোৰ। মই বিয়া চিয়া নহওঁ। সেইখন ঘৰলৈ গৈ যদি মই সেই সঁচাত সোমাই থকা ভাতৰটোৰ দৰে থাকিব লাগে তেতিয়া কি হ'ব? মই সেইকাৰণে এইখন ঘৰতে থাকিম। মই ইয়াৰ পৰা কলৈকো নাযাওঁ, তহঁতৰ লগতে থাকিম। তহঁতক এৰি মই নতুন মানুহ এঘৰলৈ যাম। সিহঁতে মোক প্ৰতিটো কথাতে দাবী ধমকি দি থাকিব, কিবা এটা ভুল হ'লে চৰ দিব। তহঁতৰ ওচৰলৈ আহিবও নোৱাৰিম, তহঁতক মনত পৰিলে এবাৰ চাবলৈও নোৱাৰিম। মই সেই খোপা জালত সোমাবলৈ নাই দেই। মই বিয়া চিয়া নহওঁ। তহঁতে আৰু মোক সেইবোৰ কথা কৈ নাথাকিবি। ববি, অঁ কওক, আপোনাক কিবা প্ৰয়োজন হৈছে নেকি? নাই ববি, মোক তুমি ক্ষমা কৰি দিবা। মই তোমাৰ লগত বহুত বেয়া কৰি আছিলোঁ। অঁ বোৱাৰী, তুমি মোকো ক্ষমা কৰি দিবা। আজিহে আমাৰ অনুভৱ হৈছে আমি তোমাৰ লগত সঁচাকৈ বহুত বেয়া কৰি আছিলোঁ। নাই নাই মা, এইবোৰ আপোনালোকে কি কৈছে? আপোনালোকে মোৰ ওচৰত এনেকৈ ক্ষমা নোখোজিব। ভুল কৰিছোঁ যেতিয়া আৰু ক্ষমাটো খুজিবই লাগিব ন। বোৱাৰী, তুমি কি কৈছিলা? মাহঁতৰ ঘৰলৈ যাব লাগে, ভাইটিৰ বাৰ্থডে আছে। তুমি ওলোৱা, এতিয়াই ওলোৱা। ই তোমাক নিজেই গৈ থৈ আহিবগৈ। আৰু তুমি কি কৈছিলা? তোমাক পইচা প্ৰয়োজন ন? ঠিক আছে, মোৰ ক্ৰেডিট কাৰ্ডখন তোমাক দি দিম। যিমানখিনি প্ৰয়োজন তুমি নিজেই খৰচ কৰিবা। আপোনালোকে এইবোৰ কি কৈছে? যি কৈছোঁ সঁচা কথা কৈছোঁ। আজিৰ পৰা তোমাক আৰু আমি বন্দী কৰি নাৰাখোঁ। আৰু যেতিয়াই মন যায় তেতিয়াই তুমি মাহঁতৰ ঘৰলৈ যাব পাৰিবা। অঁ বোৱাৰী, তোমাক আমি বন্দী কৰি ৰাখি বহুত ভুল কাম কৰিছিলোঁ। এতিয়াৰ পৰা তুমি মুক্ত বোৱাৰী। মুঠতে তুমি আমাক বেয়া পাইহে নাথাকিবা। অঁ, আমি ভুল আছিলোঁ ববি। আমাৰ ভুল আজি শুধৰণি হ'ল, আৰু সেয়া মোৰ ভণ্টিৰ কাৰণে। ভণ্টিয়ে যদি আজি আমাক সকলো কথা বুজাই নিদিলে হয়, আমি কেতিয়াও বুজি নাপালোঁ হয়। হয় দিয়ক, ভণ্টি বহুত ভাল। তাৰ নিচিনা ননদ এজনী এই পৃথিৱীত সকলো বৌয়েকেই পাওক। মই সেইটোৱে কামনা কৰোঁ। সকলো বৌয়েকে নাপালেও মই তোমাৰ লগত সদায় আছোঁ বৌ। মাক মই নিজৰ বাৰ দৰে ভাবোঁ বৌ। তোমাৰ লগত অন্যায় হোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ভণ্টি, আহা, তুমি মোৰ বুকুৰ মাজলৈ আহা বৌ।